ইতিমধ্যে কাছাৰ দ্বিতীয়টো কাৰ্যসূচী সম্পন্ন কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু কিছু মুহূৰ্তৰ পূৰ্বে ধলাইৰ মডেল ডিগ্ৰী কলেজৰ যি আধাৰশিলা সেই আধাৰশিলা মুখ্যমন্ত্ৰীয়ে স্থাপন কৰিছে আৰু এই মুহূৰ্তত আমি দেখুৱাইছোঁ মুখ্যমন্ত্ৰীগৰাকীৰ এই যি কাৰ্যসূচী সেই কাৰ্যসূচী আচলতে সম্পন্ন কৰি তেওঁ ইতিমধ্যে যিসকল যুৱ প্ৰজন্ম আছে যুৱ প্ৰজন্মৰ সৈতে তেওঁ মত বিনিময় কৰা এই মুহূৰ্তত পৰিলক্ষিত হৈছে। আমি দেখুৱাইছোঁ মুখ্যমন্ত্ৰীয়ে কৰমৰ্দন কৰিছে প্ৰতিগৰাকী যুৱ প্ৰজন্মৰ সৈতে আৰু যিসকল যুৱ প্ৰজন্ম আছে এওঁলোকে মুখ্যমন্ত্ৰীৰ কাষত পাই আচলতে অভিবাদন জ্ঞাপন কৰিছে। সমান্তৰালকৈ এওঁলোকৰ নানা যি দাবী আছে সেই দাবীসমূহ এওঁলোকে উত্থাপন কৰা পৰিলক্ষিত হৈছে। আমি দেখুৱাইছোঁ এই মুহূৰ্তত পৰিৱেশ এয়া হৈছে মুখ্যমন্ত্ৰীৰ আচলতে আজিৰ দিনটোৰ দ্বিতীয়টো কাৰ্যসূচী আৰু সেই কাৰ্যসূচী আছিলে ধলাই যি সমষ্টি দলাই সমষ্টিৰ অন্তৰ্গত এখন মডেল ডিগ্ৰী কলেজৰ তেওঁ আধাৰশিলা স্থাপন কৰিছে আৰু আধাৰশিলা স্থাপনৰ পিছত আচলতে তেওঁ মূলতঃ আচলতে হাজাৰ হাজাৰ জনতা ইয়াতে উপস্থিত আছিল আৰু জনতাৰ উদ্দেশ্যে তেওঁ ভাষণ আগবঢ়ায় আৰু এই মুহূৰ্তত বোকা নেওচি হ'লেও মুখ্যমন্ত্ৰীগৰাকী এই মুহূৰ্তত আগবাঢ়ি অহা পৰিলক্ষিত হৈছে। আমি দেখুৱাইছোঁ এই মুহূৰ্তত মুখ্যমন্ত্ৰী আচলতে যুৱ প্ৰজন্মৰ সৈতে তেওঁ কথা পাতিছে আৰু আমি ইয়াৰ পৰিৱেশ দেখুৱাইছোঁ। এক প্ৰকাৰ ক'ব লাগিব যে মুখ্যমন্ত্ৰীয়ে যিদৰে আচলতে সদায় তেওঁৰ যি এক স্বভাৱসুলভ পৰিৱেশ সেই বা তেওঁ যেনেদৰে সকলোৰে সৈতে চেলফি তুলি ভাল পায় ঠিক তেনেদৰে আমি দেখা পাইছোঁ যে এই মুহূৰ্ততো যিসকল আছে যিসকল উপস্থিত ইয়াতে যুৱ প্ৰজন্ম আছে সেই যুৱ প্ৰজন্মৰ সৈতে তেওঁ এনেদৰে চেলফি তুলিছে আৰু সামগ্ৰিক পৰিৱেশ আমি এই মুহূৰ্তত দেখুৱাই গৈছোঁ যে মুখ্যমন্ত্ৰীগৰাকীয়ে কিদৰে আচলতে বোকাৰ মাজতো তেওঁ এইদৰে আচলতে সকলোৰে সৈতে তেওঁ কথা বতৰা পাতিছে। এই মুহূৰ্তত মই উল্লেখ কৰিব বিচাৰিম যে মুখ্যমন্ত্ৰীগৰাকীয়ে আচলতে তিনিদিনীয়া বৰাক যি সফৰ সেই বৰাক সফৰত তেওঁ বৰাক সফৰলৈ আহিছে আৰু আজি প্ৰথমটো দিন কাছাৰ জিলাত কেইবাটাও কাৰ্যসূচী তেওঁ হাতত লৈছিল আৰু এই মুহূৰ্তত এয়া হৈছে দ্বিতীয়টো কাৰ্যসূচী আৰু দ্বিতীয়টো কাৰ্যসূচীৰ আমি যি সামৰণি হৈছিল সেই সামৰণিৰ পিছৰ আমি পৰিৱেশ এই মুহূৰ্তত দেখুৱাবলৈ যত্ন চলাইছোঁ যে মুখ্যমন্ত্ৰীয়ে এনেদৰে তেওঁ আহিছে মুখ্যমন্ত্ৰীয়ে এনেদৰে যুৱ প্ৰজন্মৰ সৈতে কথা তেওঁ পাতিছে আৰু সকলোৱে মামা বুলি সম্বোধন কৰিছে। এই মুহূৰ্তত আমি দেখুৱাইছোঁ যে মুখ্যমন্ত্ৰীয়ে এনেদৰে ছাৰ কি ক'ব একো নাই চব ঠিক ঠাক বহুত ভাল একদম ডাঙৰ প্ৰভাৱ মুখ্যমন্ত্ৰীৰ বাক্য শুনাইছোঁ আৰু আমি দেখুৱাইছোঁ যে মুখ্যমন্ত্ৰীগৰাকীয়ে এইদৰে আচলতে যিসকল ইয়াতে উপস্থিত জনতা আছে এওঁলোকৰ সৈতে তেওঁ মত বিনিময় কৰিছে আৰু ইয়াৰ যি সামগ্ৰিক পৰিৱেশ সেই সামগ্ৰিক পৰিৱেশ এই মুহূৰ্তত আমি দেখুৱাই গৈ আছোঁ।